নমস্কাৰ বন্ধু বান্ধৱীসকলকে স্বাগতম জনাইছোঁ মোৰ নতুন এটি ভিডিঅ'লৈ। আজি আমি গৈছিলোঁ ত্ৰিপুৰাত থকা এটি মন্দিৰখনত গৈ আমি মন্দিৰখনৰ নাম হৈছে কটে আমান কইল। মই মানে অসমীয়াত ক'ব নোৱাৰিম আৰু মানে কটে মটে কিন্তু কটে আমান আৰু নামটো আৰু তাত গৈ মানে ইমান ভিৰ আছিলে, ইমানটো ভিডিঅ' নকৰা নাই, তথাপিও যিমান কৰিছোঁ আপোনালোকক দেখুৱাব বিচাৰিছোঁ কেনেকুৱা আছে। ভিতৰত অলপ মানে পূজা চূজা কৰি তাৰপিছতকৈ আপোনালোকক দেখুৱাইছোঁ আৰু ভিডিঅ'ত থাকক আৰু ভিডিঅ' ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু ইয়াত মানে ওপৰত জুই দি কিনে তলত মানে নিজৰ মনোকামনা পূৰণৰ বাবে তেওঁলোক মানে পানী ঢালিছে। তাৰপিছত লগতে মানে ধাগা বান্ধিছে আৰু যাৰ মানে বাচ্চা নাই তেওঁলোকে মানে সেই জোলনা লিখা দেখিছে তেনেকুৱা জোলনা বান্ধি দিছে মাৰ কাষত মানে মনোকামনা পূৰণৰ বাবে। আৰু বহুতে যোনে মানে বিয়া হোৱা নাই ছোৱালীবোৰ তেওঁলোকে মানে পানী ঢালি আছে আৰু লগতে মানে মংগলসূত্ৰ বুলি কয় সেইটো বান্ধিছে। তাৰপিছত কি ইফালে আমি পূজা কৰিব আহিলোঁ। পূজা চূজা কৰি মানে অলপ ভিডিঅ' কৰিছিলোঁ ভগৱানৰ। চাইছেনে কিমান ধুনীয়া দেখিছে মাক, একদম জুম কৰি দেখুৱাব নোৱাৰিলোঁ বাৰু, কিন্তু ধুনীয়া লাগিছে। তাৰপিছত এইটো পূজা কৰি এইফালে চাই পাইছেনে কিমান ধুনীয়া দেখিছে জেগাটো। মই একদম মানে বাচ্চাহঁতক লৈ একদম মানে ভিডিঅ' কৰিব পৰা নাছিলোঁ আৰু সেইটো কাৰণে অলপ অসুবিধা হৈছে। এইফালে চাইছেনে ধুনীয়াকৈ তো এসপ্তাহৰ কাৰণে এইটো চলি আছে আৰু লগতে মানে খানাও দিব, কিন্তু আমি সোনকালে আহি গ'লোঁ পূজা চূজা কৰি। চাইছেনে এইফালে আৰু তামিলনাডুৰ মন্দিৰ বুলি ক'লে বহুত ধুনীয়া চাবলৈ। আৰু আমি এতিয়া পূজা চূজা কৰি বাহিৰত ওলাই আহিলোঁ ঘৰলৈ বুলি, ভাত চাত নাখাওঁ বুলি ক'লোঁ আৰু ডাইৰেক্ট ওলাই আহিছোঁ। আৰু কিনো ক'ম, চাইছেনে ইমান ভিৰ মানে, আৰু বাচ্চাহঁতক লৈ অলপ অসুবিধা হয়, তথাপিও আৰু উপায়টো নাই। আৰু তামিলনাডুৰ মন্দিৰবোৰ বহুত ধুনীয়া আৰু এইটোত দেখিছিলে মানে ৰথ অলপ লাইট হৈ গৈছে, সেইটো কাৰণে অলপ ভালকৈ দেখুৱাব পৰা নাই, কিন্তু বহুত ধুনীয়া দেখিবলৈ, ইমান ভাল লাগিছিলে মানে ক'বই নালাগে। আৰু অলপ ৰাতি হোৱা হ'লেতো আৰু ভাল লাগে। বাকী আমি মন্দিৰৰ পৰা ওলাই যাওঁতে আৰু অলপ এনেই আৰু ভিডিঅ' বনালোঁ, মানে ইয়ালৈকে মন্দিৰৰ ভিডিঅ' শেষ কৰিছোঁ। আৰু আমি মন্দিৰৰ পৰা ওলাই আহি এখন সৰু বেকৰী সোমালোঁ। সোমাই চামোচা আৰু চাহ খালোঁ। চাহ খাই বেটা মানে একেবাৰে লাষ্ট দাঁত বিষাইছে বুলি কৈছে, মানে কামুৰিব পৰা নাই বুলি। তো বন্ধুসকল ভিডিঅ'টো ইয়ালৈকে সামৰণি মাৰিছোঁ আৰু ভিডিঅ' ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, লগতে ছাবস্ক্ৰাইব কৰি দিব আমাৰ চেনেল।